হে প্ৰভুসকল, আমি গোপী উদ্ধৱ সংবাদৰ বিষয়ে যোৱাবেলি আলোচনা কৰি আছিলোঁ। আমি আকৌ এই গোপী উদ্ধৱৰ বিষয়ে আকৌ আলোচনা কৰিব ওলাইছোঁ আপোনালোকৰ মাজত। গোপী উদ্ধৱৰ সংবাদ আচলতে মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে ভকত আৰু ভগৱন্তৰ সম্বন্ধটো বৰ ধুনীয়াকৈ প্ৰকাশ কৰাইছে। এই কীৰ্তন ভাগি শাস্ত্ৰখন যদি আমি সঁচাকৈ যদি আমি অধ্যয়ন কৰোঁ, এই সম্বন্ধটো আমি ভালকৈ বুজিব পাৰোঁ। কৃষ্ণ আমি আগবাঢ়িছোঁ। আমার কথা কি পড়ে মনত, যেন কিরা রাত্রি ভৈলব নতা ও কি নন্দরপুর কোখানি দেখিব মুখ ভুর। কিমান দুখ লাগা এই কাতৰ ভাৱে গোপীসকলে উদ্ধৱক ক'ব ধৰিছে, হে উদ্ধৱ, আমি দিনে ৰাতি কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণৰে আমি পূৰ্ণ হৈ থাকোঁ, নাম স্মৰি থাকোঁ, নাম লৈ থাকোঁ। আজি এই কৃষ্ণই ক্ৰীড়া সমস্ত অৰ্থাৎ আমাৰ লগত যিবিলাক খেলিছিলে এইবোৰ তেওঁ পাহৰি গ'ল নেকি? আমাৰ কিন্তু মনত পৰি থাকে। আৰু এই নন্দৰ নগৰৰ যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটো কেনেকৈ আহিব কৃষ্ণ অবিহনে? কেনেকৈ এই এটা ভাল পূৰ্ণ পোহৰেৰে পৰিণত হ'ব? কাতৰ ভাৱে গোপীসকলে উদ্ধৱক কৈ আছিলে। চাওক, কৃষ্ণ ভকতিৰ ৰসময় ভকতেহে বুজে বা ভকতেহে জানে, আনে নেজানে। আৰু আমি যদি ভকত হৈ যদি ঈশ্বৰৰ কৃষ্ণৰ আমি যদি নাম ল'বই নোৱাৰোঁ, ক'বই নোৱাৰোঁ, কি ভকত হৈছোঁ? এইটো এটা ডাঙৰ কথা হৈ পৰিছে। ও পুরিল কানন্দতে চকুর পানী, উদ্ধৱে প্ৰভু বুলি লাবানী। ও এলায়নু হোস দেখিবা হৰি, রাম বলে যায় সংসার তরে।
গোপীসকলৰ সন্মুখত উদ্ধৱে ক'লে যে কৃষ্ণৰ গুণানুকীৰ্তন গুণ গৰিমা কৈ আমি শেষ কৰিব নোৱাৰো। হে গোপীসকল, আকৌ আমি কৃষ্ণ কথা আমি যদি কৈ থাকিবলগীয়া আমি চকুৰ পানীৰে আমি বাট নেদেখা হৈ যাওঁ। আমাৰো কিছুমান মনৰ দুখ আছে। কৃষ্ণক আমি ইমান ধুনীয়াকৈ সন্মুখত পালো, কিন্তু কৃষ্ণই এদিন যে আঁতৰি যাব এই কথা আমি নাজানো। সদায় কৃষ্ণই আমাৰ সন্মুখতে থাকিব বুলি ভাবিছিলো, কিন্তু যিয়ে নহওক আমি কিন্তু এটা কাম কৰিব লাগিব। কৃষ্ণৰ যিখিনি গুণনাম কীৰ্তন ৰাম নামেৰে যিখিনি আমি পূৰ্ণ হৈছো, আৰু আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত আমি যিখিনি এই ধৰ্ম প্ৰকাশ কৰিছে, যিখিনি পাইছো, সেইখিনি কিন্তু এই সংসাৰৰ পৰা আঁতৰি গৈ বৈকুণ্ঠমুখী যদি হ'বলগীয়া হয়, আমি কৃষ্ণৰ চৰণত যদি যাবলগীয়া হয়, আমি সত্য, সুচ, দয়া আৰু ক্ষমা এই চাৰিটা বিষয়বস্তু আমি জানিব লাগিব। এই ঈশ্বৰৰ বিষয়বস্তু এই চাৰিটা জানিলেহে আমি ঈশ্বৰৰ সন্মুখত প্ৰাপ্তিযোগ্য লাভ কৰিব পাৰিম। হে বাপসকল, চাওক, আমাৰ যি পৰিস্থিতি, এতিয়া পৰিস্থিতি অত্যন্ত ভয়ানক। দেশৰ চাৰিওফালে কেৱল হাহাকাৰৰ সৃষ্টি, খেলি মেলি, উগুল দুগুল, সকলোৰে মন একত্ৰিত নহয়, সকলোৰে মন বেলেগ বেলেগ। কিন্তু আমি কেতিয়া একগোট হ'ব পাৰিম? যদি ঈশ্বৰ প্ৰাপ্তি হয়, ঈশ্বৰৰ যদি নাম ল'ম, তেতিয়াই আমি একত্ৰিত হ'ব পাৰোঁ। গতিকে এই উদ্ধৱে কৃষ্ণৰ এই বিষয়বস্তু যেতিয়া গোপীসকলৰ সন্মুখত ক'বলৈ ধৰিলে, তেতিয়া গোপীসকলে সকলোৰে মাজত আনন্দ এটা জাগি উঠিল। হয়, আমি কৃষ্ণক জানিবলগীয়া হ'লে আমি কৃষ্ণৰ নাম ল'ব লাগিব। সকলোৱে বুজি পাইছিলে। হে রাম, ও কুলা সর্বজন কৃষ্ণর বাণী, ও ভক্ত কৃষ্ণে করা সকর মানি, ও কামাতুর ভাবে ভজিয়া হরি, এতে কে তরি গোপয়া নারী। কিমান ধুনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ইয়াতে ক'ব বিচাৰিছে, হে শুনা সভাসদ সৰ্বজনভাৱে আপোনাসৱৰ যি দয়া ক্ষমতা, যি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে ৰাস্তা এটা দিয়া হয়, এইটো এটা উপায় পন্থ, এটা ৰাস্তা গতিত যাবৰ কাৰণে যিখিনি দিয়া হ'ল, আপোনাসৱে ঈশ্বৰ প্ৰাপ্তি হওক বা ঈশ্বৰ স্থানলৈকে আহিবৰ কাৰণে এই ৰাস্তাটোত আহিবৰ কাৰণে চেষ্টা কৰক। ভক্তৰ চেনে চক্ৰ পানী, সুদৰ্শন চক্ৰ কৃষ্ণই যেনেকৈ লৈ আছে, পৰম গতিত সুদৰ্শন চক্ৰই অনবৰতে ঘূৰি থাকে।
কৃষ্ণৰ চক্ৰ কেতিয়াও বন্ধ নহয়। সুদৰ্শন চক্ৰ অনবৰত ঘূৰিয়ে থাকে তেওঁ এটা গতি উপলক্ষ্য ৰাখি প্ৰভুৰ সৃষ্টি, এই সৃষ্টিখনত ঠিক তেনেকৈ এই সূৰ্যটো যেনেকৈ পোহৰ দিছে জগতত, সূৰ্যটোৰ এটা দায়িত্ব, চন্দ্ৰৰো এটা দায়িত্ব থাকে। গতিকে চক্ৰ আৰু সুদৰ্শন চক্ৰৰো এটা দায়িত্ব প্ৰভু ভগৱন্তৰ এই আঁউৰে সুদৰ্শনে চক্ৰ হিচাপে তেওঁ গতিটো প্ৰকাশ কৰি আছে। গতিকে আমি যদি এই গতিত যদি মিলাব পাৰোঁ, গতিত যদি আগবাঢ়িব পাৰোঁ, যে আগতে কোৱা সত্য সুচ দয়া আৰু ক্ষমা, ভকতৰ আটাইতকৈ ডাঙৰ বস্তু হৈছে সত্য। সদায় সঁচা কথা ক'বৰ কাৰণে যত্ন আৰু চেষ্টা কৰিব লাগে। সত্যটো তেনেকুৱা, সত্যটো থাকিলেহে ধৰ্ম বৰ্তি থাকিব। শৌচ মানে হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা, চাফ চিকুণ। দয়া হৈছে মানুহৰ মাজত মৰম শ্ৰদ্ধাৰে যিখিনি দয়া অনুভূতি থাকিব পাৰে, সেইজন এজন ভকতৰ লক্ষ্য। আৰু ক্ষমা, কিবা যদি ভুল হয় ক্ষমা কৰি দিব পৰা ক্ষমতাটো ভকতৰ থাকিব লাগিব। আমি যদি ভাবোঁ যে সংৰাগ দম্ভ অহংকাৰে যদি ভকত হ'ব পাৰি, এইটো কিন্তু নাভূতং নাস্তং কথা, এইটো কেতিয়াও নহয়। সংৰাগ থাকিব নালাগিব। সংসাৰৰ মায়া মমতা এৰি আমি যদি ভগৱন্তৰ চৰণত পৰি যদি আমি সঁচাকৈ যি পূৰ্ণ প্ৰাপ্তি হ'ব পাৰোঁ, এই জীৱনটো পূৰ্ণ হ'ব পৰা গতিটোৱেই ডাঙৰ বস্তু, ধৰ্মৰ নিৰ্দেশ। আকৌ ইয়াতে এটা কথা কৈছে, কামাতুৰ ভাৱে ভজিয়া হৰি এতেকে তৰিল গোপৰ নাৰী। কিমান কামাতুৰ ভাৱে গোপ সংগ, যি গোপীসকলে কৃষ্ণৰ লগত ৰাসলীলা কৰিছিলে, সেইবোৰ কথা মনলৈ আহি তেওঁলোকৰ বুকুখন ঢোক ঢোকাই কেৱল তেওঁলোকে ভয় অনুভূতিৰে কেৱল শব্দ, আচলতে শব্দ তেওঁলোকৰ এটাই শব্দ হয় উচ্চাৰণ, কৃষ্ণ কৃষ্ণ। এই বুকুখনত এটা শব্দৰে পূৰ্ণ হৈ থাকে। কেৱল কথা হৈছে কি, কামাতুৰ, যে ভগৱন্ত পুৰুষক যিটো ভাল পোৱা গতি, এইটোৱে কামাতুৰ। আমি যেনেকৈ এটা বস্তু খাই ভাল পাওঁ, সেইটো বস্তু নহ'লে চলিব নোৱাৰোঁ। আমাৰ ঘৰখনত এটা বস্তুৰ প্ৰয়োজন, এইটো নহ'লে চলিব নোৱাৰোঁ, ভাল পোৱা বস্তু। গতিকে তেওঁলোকৰ বিষয়বস্তু আছিল কৃষ্ণক ভাল পোৱা গুণখিনিয়ে আছিল শ্ৰেষ্ঠ বস্তু, তেওঁলোকৰ নাম বস্তু। আমি যেনেকৈ নাম বস্তু নাম সাধনা কৰিব লাগে, ভকতসকলহে বুজি পায়। সেই প্ৰভুসকল চাওক, আমি এই কীৰ্তন শাস্ত্ৰ ভাগিৰে আমি সঁচাকৈয়ে উপকৃত হ'ব পাৰোঁ। গুৰুজনাৰ যি নিৰ্দেশ, ধৰ্ম যদি আমি ল'ব পাৰোঁ, ধৰ্মৰ নীতিও পালন কৰিব পাৰোঁ বুলি ভাবিব লাগে। কৃষ্ণ পাছে ও ভক্তৰ ইষ্ট কোন দেৱ আছে, ভজিও হৰি ও সমস্ত দে ডাকি বোলা হৰি হৰি। হে প্ৰভুসকল চাওক, ভক্তৰ ইষ্ট গুৰু পৰম পুৰুষ
শ্ৰীমন্ত শংকৰ গুৰুজনাই ইমান ধুনীয়াকে প্ৰকাশ কৰিছে কীৰ্তন শাস্ত্ৰ ভাগিত যে ইষ্ট দেৱতা পৰম পুৰুষ কোন হ'ব পাৰে। ভগৱানটো বহুত আছে জগতত, কিন্তু ঈশ্বৰ এজন। ঈশ্বৰ এজন, ইষ্ট দেৱতা কৃষ্ণ ভজন্য দেৱতা। কৃষ্ণক বাহিৰে কোনো ঈশ্বৰ হ'ব নোৱাৰে। গতিকে কৃষ্ণ নামটোহে ইয়াতে প্ৰকাশ কৰিছে। আকৌ আমি কি কৰিব লাগিব? সমস্ত নৰে সাধু সংগৰ মাজত যদি এজন বক্তা থাকে, সেই বক্তাজনৰ এজন ভাগৱতীৰ মন্তব্যবিলাক ভাগৱতৰ বিষয়ে কেনেকৈ কৈছে শুনাটো অত্যন্ত দৰকাৰ। ঈশ্বৰৰ বিষয়বস্তু কেৱল ভকতহে জানে, আনি নাজানে। বহুতে ক'ব পাৰে, কিন্তু সঞ্চয় প্ৰাপ্তিযোগ্য নহয়। ভকতৰ সঞ্চয় প্ৰাপ্তিযোগ্যৰ কাৰণে ঈশ্বৰমুখী হোৱাৰ কাৰণে কৃষ্ণ কথা ক'ব পাৰে। আৰু সেই কৃষ্ণ কথা শুনিবলৈ যাবলগীয়া হ'লে ভকত ঈশ্বৰৰ দাস কৃপাময় হ'ব লাগিব, তেতিয়াহে ঈশ্বৰৰ কথা শুনিলে কামত দিব। তাকে কৈছে যে সমস্ত নৰে ডাকি বলা হৰি হৰি, সময় থাকাতে শুকুতি আৰু সময় থাকোঁতে মুকুতি। মুকুতিৰ পন্থ ল'ব লাগে হৰিৰ নাম, ৰাম নাম, কৃষ্ণ নাম ল'বই লাগিব। সেই প্ৰভুসকল আজি গোপী উদ্ধৱ সংগদৰ এই অধ্যায় সামৰিলোঁ। ইয়াৰ পিছত হয়তো আমি আকৌ এটি বেলেগ অধ্যায় আৰু আলোচনা কৰিম। আমি আজিলৈ ৰাখিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ঘৃণাদায় খমিও কহদি লয়দা কদি পখিলো হেৰা ৰাম পখিলো হেৰা কৃষ্ণ।